মিছা কথা ক'বলৈ যিমান সহজ, সঁচা কথা ক'বলৈ সিমান সহজ নহয়। ক'বলৈ দে। বহি লৈছো। তোক মই ইমান মানা কৰাৰ পাছতো তই ইয়ালৈ কিয় আহিছ? আৰু আপুনি আপোনাৰ ওপৰত মই পুলিচ কেছ দিম। মই ইমান মানা কৰাৰ পাছতো ইয়ালৈ কিয় আহিবলৈ দিছে? মা হয়নে তোমাৰ? মা হয়, কিন্তু একো এটা কিন্তু এটা নাই। মা হয় যদি আপোনাৰ দৰে এগৰাকী মাতৃক আপোনাৰ সন্তানে মৃত বুলি কৈছে। ঠিকেই কৈছে সি। তাৰ অবিহনেতো মই মৰাৰ নিচিনাই। সেইকাৰণে ই মোক নোপোৱাকৈ কৰবালৈ গুচি যায়গৈ। কলৈ যায়, কি কৰে, ক'ত থাকে, মোক একো খবৰে নিদিয়ে। মইহে তাক বিচাৰি হাবা চুৰি খাই ফুৰো। ই কিন্তু মোৰ পৰা সদায়ে পলায়ে ফুৰে। কিয় নাজানো, কোনেও তাক বিচাৰি মোৰ ওচৰলৈ আনিও নিদিয়ে। বাপেকেও একো গুৰুত্ব নিদিয়ে। নাই, একো বেমাৰে নাই। দোকানৰ পৰা আহি ঘৰতে সোমাই থাকেহি। একো বেমাৰ নাই। বল আমি ঘৰলৈ যাওঁগৈ। বল। আপুনি বেয়া নাপাব দেই। ইয়ালৈ আহি থাকিবলৈ নিদিব। ইয়ালৈ বেছিকৈ আহি থাকিলে এই ছোৱালীজনীৰ প্ৰেমত পৰিব। পাহৰি যাব। মই তাক হেৰুৱাব লাগিব। মইতো উলিয়াই দিছো, এতিয়াহে বাৰে সেইবোৰ কিয় ক'ব বিচাৰি আছে? জোৰ কৰি উলিয়াই দিব, নহ'লে মই অকলশৰীয়া হৈ যাম। চাওক, এইবোৰ কথা আপুনি মোক নহয়, আপুনি আপোনাৰ ল'ৰাক বুজাওক। আজিৰ পৰা ইয়ালৈ নাহো বুলি ক। আজিৰ পৰা ইয়ালৈ কেতিয়াও নাহো। আমি যাওঁগৈ। মানুহৰ ঘৰৰ এটা হৈ থাকে কেৱল এইখন ঘৰলৈ নহয়, কাৰো ঘৰলৈ কেতিয়াও কোনো কাৰণত নাযাবা। কি হৈছিলে, কি কৰিছিলা? এই ছোৱালীজনী আগ্ৰহ হৈ হিৰ হ'বলৈ আহিছিলা? আহিবা, বুকুত আঘাত দি আগ্ৰহ হ'বলৈ আহিবা। সদূৰত্বত লক্ষ্যৰ পিছৰে পৰা এনেকুৱা লাগিছিল যে মোৰ সপোনবোৰ সফল